গংগাজল কিয় অনিষ্ট নহয়? এই পানী বিশুদ্ধ হৈ থকাৰ কাৰণ কি? চাওক এই বিশেষ প্ৰতিবেদন। ভাৰতৰ প্ৰতিটো ঘৰ, প্ৰতিটো পূজা গংগাজল অবিহনে অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। যজ্ঞই হওক, বিয়াই হওক, পূজাই হওক বা কাৰোবাৰ শেষ বিদায় হওক, গংগাজল সকলোতে বাধ্যতামূলক। গংগাজল কেৱল পানী নহয়, বৰঞ্চ ইয়াক পৰিত্ৰাণৰ অমৃত বুলি গণ্য কৰা হয়। কিন্তু হৃদয়ত উদয় হোৱা প্ৰশ্নটো হ'ল, ইয়াত কি আছে যিয়ে সদায় বিশুদ্ধ কৰি ৰাখে? সঁচাকৈ মাতৃ গংগাৰ অলৌকিকতা, নে ইয়াত লুকাই আছে কিবা বিজ্ঞান? আমাৰ শাস্ত্ৰমতে গংগা কোনো সাধাৰণ নদী নহয়। কোৱা হয় যে যেতিয়া ৰজা ভাগীৰথে নিজৰ পূৰ্বপুৰুষক বচাবলৈ তপস্যা কৰিছিল, তেতিয়া মাতৃ গংগা স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি আহিছিল। কিন্তু গংগাৰ গতি ইমানেই প্ৰচণ্ড আছিল যে সমগ্ৰ পৃথিৱীখন ডুবাই পেলাবলৈ ধৰিছিলে। আৰু তেনে সময়তে ভগৱান শিৱই গংগাক নিজৰ জটাত ধৰি লাহে লাহে পৃথিৱীলৈ প্ৰৱাহিত কৰিলে। এইকাৰণেই গংগাক দেৱধৰা বুলিও কোৱা হয়। স্বৰ্গৰ পৰা পোনপটীয়াকৈ অহা পানী। গংগাজলৰ মহিমাও শাস্ত্ৰত বৰ্ণনা কৰা হৈছে। আপোনাৰ স্পৰ্শই যেনেকৈ সকলো বস্তু বিশুদ্ধ আৰু পবিত্ৰ কৰি তোলে, ঠিক তেনেদৰে এই পানীকো বিশুদ্ধ কৰক। গংগাজলৰ এটোপালৰ দ্বাৰা পাপ ধ্বংস হয় আৰু মৃত্যুৰ সময়ত গংগাজল পোৱা গ'লে আত্মাই মোক্ষ লাভ কৰে বুলি বিশ্বাস কৰা হয়। সেইবাবে ইয়াক অমৃত বুলি কোৱা হয়। এতিয়া প্ৰশ্ন হয়, এয়া কেৱল বিশ্বাস নে বিজ্ঞানেও এই ৰহস্য মানি লয়? বৈজ্ঞানিক গৱেষণাৰ পৰা দেখা গৈছে যে গংগাজলত এক বিশেষ ধৰণৰ বেক্টেৰিয়া ফেজ পোৱা যায়। এইবোৰ সৰু সৰু অদৃশ্য বেক্টেৰিয়া, যিয়ে ক্ষতিকাৰক বেক্টেৰিয়াক হত্যা কৰে। অৰ্থাৎ গংগাজলে পচি যোৱাৰ পৰা নিজকে ৰক্ষা কৰে। কেৱল এয়াই নহয়, গংগাজলত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ সাধাৰণ পানীতকৈ বহুত বেছি। ইয়াৰ কাৰণে ইয়াত বেক্টেৰিয়া বৃদ্ধি হ'ব নোৱাৰে। 1896 চনত ব্ৰিটিছ বিজ্ঞানীসকলে গংগাজলৰ ওপৰত গৱেষণা কৰি গংগাজলৰ আত্মবিশুদ্ধ শক্তি আছে বুলি গম পাইছিল। এই পানী নিজাববীয়াকৈ বিশুদ্ধ হৈ থাকে। বিশ্বাস কৰা হয় যে 20 শতিকাৰ সময়ছোৱাত যেতিয়া ভাৰতীয় সৈন্যই স্বাধীনতাৰ বাবে যুঁজি আছিল, তেতিয়া তেওঁলোকে গংগাজলৰ সৰু সৰু বটল নিজৰ লগত ৰাখিছিল। কাৰণ এই পানী মাহৰ পিছতো নষ্ট নহৈ বিশুদ্ধ হৈ থাকে। গতিকে বিজ্ঞানেও বিশ্বাস কৰে যে গংগাজল সাধাৰণ পানী নহয়, অলৌকিক পানী। এতিয়া আপুনি ভাবিব, যেতিয়া গংগাজলৰ ইমান শক্তি আছে যে ই বছৰ বছৰ ধৰি পচি নাযায়, তেন্তে ই আত্মাক কিয় শুদ্ধ নকৰে? এইকাৰণে মানুহে শেষ মুহূৰ্তত এটোপাল গংগাজল বিচাৰে, কাৰণ ই কেৱল পানী নহয়, পৰিত্ৰাণৰ স্বাৱীকাঠি। ইয়াত বিজ্ঞানৰ লগতে দেৱত্বও আছে, কিন্তু গংগাৰ প্ৰকৃত পৰিচয় বিশ্বাস আৰু ভক্তিত লুকাই আছে। এয়া কেৱল বৈজ্ঞানিক কাৰণ নহয়, বৰঞ্চ মা গংগাৰ ঐশ্বৰিকতাও, যিটো প্ৰতিজন হিন্দুৱে অন্তৰেৰে বিশ্বাস কৰে। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।